ধুবুৰী সমষ্টিৰ বহুকেইটা অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলালোঁ। তাৰ মাজত কোকৰাঝাৰ সমষ্টি, এতিয়া আকৌ বৰপেটা লোকসভালৈকে যাম। যলৈকে গৈছোঁ এটা উৎসাহজনক পৰিৱেশ। সকলোৱে মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে সাজু হৈছে। এইবাৰ ধুবুৰীবাসী অত্যন্ত ব্যতিক্ৰম। ধুবুৰী অঞ্চলৰ সংখ্যালঘু প্ৰধান অঞ্চলতো যেনেকৈ হাজাৰ হাজাৰ লোক ওলাই আহিছে। অলপ আগতে মই কালাপানীত আছিলোঁ, আমাৰ হাতচিঙিমাৰীত আছিলোঁ। এইবিলাক 100%ই সংখ্যালঘু প্ৰধান। কিন্তু এনেকৈ ৰাইজ ওলাই আহিছে, এনেকৈ ৰাইজ ভাৰতীয় জনতা পাৰ্টি মিত্ৰ দল অগপৰ পক্ষে ওলাই আহিছে। সকলোৱে হাতীৰ চিনত ভোট দিবলৈ ওলাই আহিছে। তাৰ পৰা আমি নিশ্চিত যে এইবাৰ ধুবুৰীত জাভেদ ইছলাম ডাঙৰীয়াই অতি কমেও 1 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব। এই লাষ্ট 4খন আছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন, 4খনেই পাম। আমাৰ মিত্ৰ দলৰ 3খন, আমাৰ এখন। গতিকে মিত্ৰ দলে 3খন পাব, আমি এখন পাম, আৰু আমাৰ NDAৰ পৰা 4খনৰ 4খনেই পাম। আচলতে মোদীয়ে বিশ্বাস বিচাৰিছে সকলোৰে পৰা, আৰু বিজেপিও আচলতে বিশ্বাস দিছে, বিচাৰিছে নহয়, বিশ্বাস আগতে দিছে, এতিয়া ভোট বিচাৰিছোঁ। কাৰণ আমি সংখ্যালঘু মানুহক ঘৰ দিছোঁ, সংখ্যালঘু মানুহক পানী দিছোঁ, সংখ্যালঘু মানুহক লেট্ৰিন দিছোঁ, সংখ্যালঘু মানুহক উজালা দিছোঁ, সংখ্যালঘু মানুহক আয়ুষ্মান কাৰ্ড দিছোঁ, অৰুণোদয় দিছোঁ, সকলো দিছোঁ। দি উঠি এইবাৰ ৰাইজৰ পৰা বিশ্বাস দিছোঁ আৰু বিশ্বাস দি এইবাৰ ভোট বিচাৰিছোঁ যে আমাক ভোট দিয়ক, যাতে আমি সংখ্যালঘু ৰাইজৰ প্ৰতিটো উন্নয়ন কৰিব পাৰোঁ। সংখ্যালঘুৰ ভোটৰ ওপৰত কিমান আশাবাদী? 100% আশাবাদী। সংখ্যালঘু, উন্নয়নশীল সংখ্যালঘু মানুহ, মহিলা, যুৱক, এইসকল আমাৰ লগতে আছে। কোনোবা ধৰ্মান্ধ মানুহক যদি ধৰি ৰাখিব খোজে, এইবাৰ বুজি পাই গৈছে যে ধৰ্মান্ধ কথা কৈ পেলাই লাভ নাই, সংখ্যালঘুৱে উন্নয়ন বিচাৰে। ইয়াৰ পূৰ্বে সংখ্যালঘুৰ ওচৰত গৈছিল বা সংখ্যালঘু আপোনালোকৰ লগত আছিল, কিন্তু ধৰ্মীয় সংখ্যালঘু মৰ্চা আপোনালোকে ভাঙি দিবলগীয়া হৈছিল। এইবাৰ আপোনালোকে নিশ্চিত থাকক, আপোনালোকো আচৰিত হ'ব যিদিনাখন ধুবুৰীৰ ৰিজাল্ট ওলাব। কোনোবা আহিব হোজাইৰ পৰা, কোনোবা আহিব শিলচৰৰ পৰা, কোনোবা আহিব নগাঁৱৰ পৰা, মন গ'লে আহিব নেকি? ইয়াতকে আমাৰ মানুহ নাই। চাওক, এইবাৰ নগাঁৱৰ পৰা যিজন আহিছে, বনমন্ত্ৰী থাকোঁতে গোটেই কাজিৰঙাখনে খাই পেলালে। খালে নে নাই? গড় নোহোৱা কৰি পেলাইছে। ডেইলি মাৰে এটা গড়, ডেইলি এটা গড় মাৰে, 2টা গড় মাৰে। এনেকুৱা বনমন্ত্ৰী কাজিৰঙাখন খাই পেলাইছে। নিজৰ সমষ্টি চামগুৰিত এখন লাও খোৱা অভয়াৰণ্য, গছ কাটি তহিলং খাই শেষ, চব গছ খাই পেলালে। এইবাৰ ভাবিছে যে ধুবুৰী হাৰুৱা জেগা, ধুনীয়াকৈ বালিৰ চিণ্ডিকেট চলাব পাৰিব, শিলৰ চিণ্ডিকেট চলাব পাৰিব, ৰাস্তাত বঢ়িয়াকৈ ধুনীয়াকৈ মাছৰ চিণ্ডিকেট, হয় নে নহয়, খেতি বাতি চব্জি হ'ব, লোকেল মুৰ্গী খাব পাৰিব, চব চিন্তা কৰি এইবাৰ নগাঁৱৰ পৰা আহি ধুবুৰীত টপকি পৰি গ'ল, হয় নে নহয়? ধুবুৰীৰ মানুহে এই টপকি যোৱা মানুহ সুদাই এৰিব নেকি? এইবাৰ ধুবুৰীবাসীয়ে সিদ্ধান্ত ল'ব যে হোজাইৰ পৰা যিটো টপকি আহি ফুটবল ইয়াত পৰি গ'ল, সেই ফুটবলক 1 লাখ মাৰিব, যাতে একদম বাংলাদেশ পৰি যায়। ধুবুৰী দিয়াৰ কাম নাই। এনেকুৱা ফুটবল বাহিৰৰ পৰা আহি যিটো টপকি পৰিলে ৰকিবুল হুছেইন নামৰ ফুটবলটো, গোটেই ধুবুৰীবাসী ৰাইজে, চেঙাবাসী ৰাইজে এনেকুৱা এটা লাখ মাৰিব, 1 লাখতকৈ বাংলাদেশ পাৰিব নাই? পাৰিবনে নাই? আমাৰ মা বোনগুলা পাৰিব নে নাই? আমাৰ মা বোনগুলা পাৰিব কি নাই? পারবাতো? এই রকিবুল হুসেনক একদম পুরা এইরকম দিতে লাগবো যে ও চিন্তা করবো যে নগাঁও থেকে কিরকম আসলাম, এর জন্য আসলাম, এটা মনে রাখবো। পারবো কি নাই? আমার মানুষগুলো পারবো নাই? এইখন তো স্মরণীয় কথা নহয়, যোনে আহিব সিয়ে কৰিব। এইবাৰ বাংলাদেশত কথা লাগিব ভালকে, কথাও পাৰিব নাই? এইবাৰ কংগ্ৰেছ, এনেও কংগ্ৰেছৰ হাতখনটো নাই। এই কাটা হাতটো যে সেইটো 10 বছৰ আগতে মৰি গ'ল, 10 বছৰ আগতে মৰি গ'ল। এতিয়া মোটামুটি কবৰৰ তলত বহুত তলত আছে। খান্দি ওলাবৰ কাৰণে মিনিমাম 50 বছৰ লাগিব। 50 বছৰতো এই হাত ওলাই নাহে, চিন্তা কৰিব নালাগে। তলা চাবিটো নাই, তলা চাবি এই ওচৰতে ব্ৰহ্মপুত্ৰ আছে, মাত্ৰ দলিয়াই দিলে হ'ল। চেঙাবাসী ৰেডি হৈ যাব। তলা চাবিৰ এনেও তলাটোৱে হুজুৰৰ হাতত, চাবি কিন্তু কংগ্ৰেছৰ হাততে, হয় নে নহয়? চাবিটোতো কংগ্ৰেছৰ হাততে থাকে। গতিকে এইবাৰ তলাই চাবিয়ে হাতে গোটেইকেইটা একেলগ কৰি ব্ৰহ্মপুত্ৰৰ মাজত ধুনীয়াকৈ চেঙাৰ মানুহে দলিয়াই দিব। তাকেই মই আপোনালোকক আহ্বান জনালো। হ'বনে নাই? পাৰিবনে নাই? ধুবুৰীত এইবাৰ ডবল ইঞ্জিনৰ চৰকাৰ লগাব লাগিব। ইয়াতে এটাও ইঞ্জিন নাছিল, চেঙাতটো এটাও ইঞ্জিন নাই। আছে নেকি? MLA নাই, MP নাই। ইঞ্জিন নথকা ৰেল কি এনে চলিব নেকি? সেইকাৰণে চেঙাৰ উন্নয়নো নাই।
চেঙাৰ উন্নয়ন আমি মৰমতে ৰাইজক যি কৰিছোঁ ইমানে হিমন্ত বিশ্ব শৰ্মাই মৰমত কৰিছে মোদী ডাঙৰীয়াই মৰমত কৰিছে ইঞ্জিনটো নাই চেঙাৰ ৰেল সেইকাৰণে নচলে চেঙাৰ মানুহবিলাক মোৰ তাত গৈ থাকে ছাৰ এইটো হ'ল দাদা এইটো হ'ল ক'ত ইঞ্জিন চলিব ইঞ্জিনটো চলাৰ উপায় নাই এটা ইঞ্জিনো নাই এমপিও নাই এমএলএও নাই ক'ত ইঞ্জিন চলিব এইবাৰ এমপিৰ ইঞ্জিনটো লগাই দিয়ক পাৰিবনে নাই এইবাৰ এমপিৰ জাভেদ ইছলামৰ ইঞ্জিনটো পুৰা এমপিৰ ইঞ্জিন এজিপিৰ নামত লগাই দিয়ক যাতে আমি ডবল ইঞ্জিনৰ চৰকাৰ ইয়াতো আৰম্ভ কৰি দিব পাৰোঁ এই অঞ্চলৰ অসুবিধাসমূহ দূৰ কৰিব পাৰোঁ এই অঞ্চলত আমি কেইদিনমান আগত ময়ে আহিছিলোঁ ৰেচন কাৰ্ড বিলাব আহিছিলোঁ নহয় ৰেচন কাৰ্ড বিলাই থৈ গৈছিলোঁ ৰেচন কাৰ্ড বহুত মানুহ নাছিল ৰেচন কাৰ্ড দিলোঁ এতিয়া ৰেচন কাৰ্ড থকা মানুহক অৰুণোদয় দিম এই অৰুণোদয় দিব আহিব লাগিব আমাৰ আই মাতৃসকলক অৰুণোদয় লাগে লাগেনে নাই চবকে লাগে কিমান মানুহক লাগে হাত দাওকচোন এইবাৰ আপোনালোক সকলোৱে ইয়াৰ পৰা ডবল ইঞ্জিনৰ এটা ইঞ্জিন জাভেদ ইছলামক লগাই দিয়ক অৰুণোদয় আপোনালোকে সুন্দৰভাৱে পাই যাব সকলো সমস্যা আমি সমাধান কৰিম ৰেচন কাৰ্ডে যাৰ যাৰ আছে সেও পাই যাব আমি অৰুণোদয়ৰ সাৰ্ভে কৰাই আছো গম পাম কিমান মানুহ অৰুণোদয় পাব আছে এইবাৰ আমি অতি সোনকালে সকলো মানুহক অৰুণোদয় দিয়াৰ সিদ্ধান্ত লৈছো প্ৰত্যেক ৰেচন কাৰ্ডতে এটা অৰুণোদয় জ্যেষ্ঠ মানুহসকলক আমি ইঞ্চুৰেঞ্চ কৰাৰ চিন্তা কৰিছো আমাৰ ল'ৰা ছোৱালীবিলাকক ফ্ৰীতে এডমিশ্যন দিওঁ ফ্ৰীতে টেক্সট বুক দিওঁ ফ্ৰী স্কুটি দিওঁ চাইকেল দিওঁ এইবাৰ মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন ল'লে 10,000 হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰীত এডমিশ্যন ল'লে 12,500 আৰু ডিগ্ৰী পাছ কৰি মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন ল'লে 25,000 টকা দিয়াৰ সিদ্ধান্ত লৈছোঁ গতিকে আমাৰ চৰকাৰে বহুত কথাই চিন্তা কৰিছে এতিয়া এই চিন্তা কৰা কামবিলাক চেঙাত হ'ব লাগেনে নালাগে লাগেনে নাই লাগে তেতিয়াহ'লে দায়িত্ব আপোনালোকৰ যদি চেঙাবাসীয়ে জাভেদ ইছলামক বিজয় কৰি সুন্দৰভাৱে দিল্লীলৈ পঠাই দিয়ে তেনে দিল্লী আৰু দিছপুৰৰ আশীৰ্বাদ 100% চেঙাবাসীয়ে পাব তাত চিন্তা কৰিবলগীয়া নাই আজিৰ দিনত যিটো সঁচা কথা যিটো শুদ্ধ কথা যিটো ৰাইজৰ কামত অহা কথা যিটো প্ৰত্যেকটো পৰিয়ালৰ কামত অহা কথা এইটো কথাই মই কৈছোঁ মই এতিয়া বিশেষ নকওঁ সকলোৰে প্ৰতি অনুৰোধ জনাই মোৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছোঁ নৰেন্দ্ৰ মোদী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জাভেদ ইছলাম